তোমাক আচলতে মোক নালাগে, মোৰ হৃদয়খন নালাগে। তোমাক কি লাগে জানা? ঐশ্বৰ্য, বিভূতি, ধন, আভিজাত্য। হ'ব, বেকাৰ ল'ৰালে কোনো ছোৱালীৰ ঘৰৰ মানুহে বিয়া নিদিয়ে আৰু কোনো ছোৱালী নাহেও। তোমাক সঁচাকৈ ভাল পাওঁ। মোৰ জীৱনত তোমাৰ বাহিৰে মই কাকোকে স্থান দিয়া নাই। মই জানো পৃথিৱীৰ প্ৰত্যেকজন প্ৰেমিক সফল নহয়, আৰু সেই বিফল প্ৰেমিকৰ মাজত মই আছো। এটা কথা কওঁ নেকি, যিটো কথা পৃথিৱীৰ প্ৰত্যেকজনী ছোৱালীয়ে জনাটো উচিত। এজন ল'ৰা সি যিমানেই লাগিলে গুণ্ডা নহওক, যিমানেই লাগিলে অভদ্ৰ নহওক, যিমানেই লাগিলে বদমাছ নহওক, যিমানেই মৰমীয়াল নহওক, যিমানেই খঙাল নহওক, যিমানেই বেকাৰ নহওক আৰু যিমানেই ইনকাম কৰা নহওক, যদি এজনী ছোৱালীক হৃদয়ত স্থান দিয়ে ন, সেইজনী ছোৱালীৰ কাৰণে সি মৰিবও পাৰে আৰু কাৰোবাক মাৰিবও পাৰে, আৰু প্ৰয়োজন হলে দেহ ত্যাগো কৰিব পাৰে। আৰু মোৰ নিচিনা লাখ লাখ ল'ৰাই দেহ ত্যাগ কৰি মৃতদেহ হৈ ঘূৰি ফুৰিছে, আৰু মই পাৰিম তেনেকে। বিশ্বাস কৰা, মই পাৰিম। ৱৰ্ক এক্সপিৰিয়েঞ্চ নহ'লেচোন গুৱাহাটীত কামেই নাপায়। তাকেইতো মই কৈছোঁ ন, গুৱাহাটীত চিধা আহি কাম পোৱাটো ইমান সহজ কথা নহয়, কিন্তু টকা ঢালিলে ডাইৰেক্ট কাম পাবি। ইয়াত চব টকাৰ খেল চলে। চা ভাই, আমাৰ হাতত টকা নাই, আৰু আমি আটাইকেইটা মিলিও তোক 1 লাখ টকা দিব নোৱাৰোঁ। কাইলৈ আমি আকৌ বিচাৰিম, ক'ৰবাত নহয় ক'ৰবাত পামেই। এই পেপাৰবোৰত যে দি থাকে গুৱাহাটীত কিবা ছিকিউৰিটি গাৰ্ডৰ কাৰণে লাগে, এইবোৰতো টকা দিব লাগে। নহ'লেনো কি, সকলোৱে নাপায়, যিয়ে টকা দিব পাৰে তেওঁহে পায়। মোৰ চিনাকি মানুহ আছে, তহঁতে যদি টকা দিব পাৰ মই তহঁতক কামত সোমাই দিব পাৰিম। নহ'লে আৰু চৰি ব্ৰ। বাইদেউ কওকচোন। তোমাৰ বন্ধু উঠিলেনে? অঁ উঠিলে, কওকচোন। আমাৰ এই কথা ক'বাচোন। দিম পইচা দিম, কিন্তু চাকৰিটো হৈ যাব বাইদেউ, আপুনি একদমেই চিন্তা নকৰিব। আপুনি কেৱল মাত্ৰ টকা যোগাৰ কৰক, বাকীখিনি আপুনি মোৰ ওপৰত এৰি দিয়কচোন। কিন্তু এটা কথা জানানে? কি কথা? মানে ইমানখিনি টকা একেলগে দিবলৈ অসুবিধা হ'ব, সেইকাৰণে মই চিন্তাত পৰিছোঁ বুজিছা। আধা আধাকে দিলে হ'বনে? সেইটোহে মই ক'ব নোৱাৰিম নহয়। মানে মই টকা পইচাৰ খেলত বেছিকৈ নোসোমাওঁ যে। চিন্তা কৰিব নালাগে দিয়কচোন, মই আছোঁ নহয়, মই কিবা এটা ৰাস্তা উলিয়ামেই। তুমি কিবা এটা কৰিবাচোন দেই। তোমাৰ বন্ধুজনৰ লগত আলোচনা এটা কৰি। আপুনি একদম চিন্তাই নকৰিব। আলোচনা কৰিবলৈ কি আছে, লাভটো আমাৰে হ'ব। টকাৰ প্ৰয়োজন এতিয়া সকলোৰে আছে, আছেনে নাই? টকা লাগেনে নাই? লাগে লাগে। সেইটোৱে কথা। আৰু ভালহে, 1 লাখকে 4 লাখ পাবি, 4 লাখ। জেগাত 2 লাখ দি দিম, দুইফালে কাম সিজিব, বছ। কিন্তু সেই বেছিকৈ নাভাবিবি। ঘৰৰ মালিকৰ বহুত টকা আছে, বহুত। ছোৱালীজনী ডাঙৰ চাকৰি এটাৰ কাৰণে 6 লাখ টকা একদমেই সাধাৰণ কথা। চা, বেছি ভাবি থাকিলে কিন্তু কামটো হাতৰ পৰা যাব, তেতিয়া কিন্তু মোক নকবি। এতিয়া মই কি কৰিব লাগিব? য়েছ, সেইটোৱে কথা না। তই একো কৰিব নালাগে, তই হৈ যাব বুলি কৈ থাকিবি, বাকী মই মেনেজ কৰিম। কি বুলি ক'ব লাগিব? এই হৈ যাব বুলি কবি, বাকী চাই থাক, কৰি আছোঁ, চাই থাক। বাইদেউ, মই মানে পাতিলোঁ হা।
অঁ সেইটোৱে অঁ মই বুজাই আছোঁ আপোনাক অঁ ভালেই হ'ব টকা কেইটালৈ চিন্তা কৰিম কি হ'ব ঐ ইয়ালৈ আহি এনেকুৱা লাগিছে আমাৰ জীৱনত যেন একোৱেই হোৱা নাই ইয়াত আমাক কোনেও চিনিও নাপায় কোনেও একো নাজানেও কি বিন্দাছ লাইফ ন গুৱাহাটীত গাঁৱত থাকোঁতে মোৰ তলমূৰ কৰি থাকোঁতেই গ'ল ইয়াত অন্তত এইখনেই মায়া নগৰী বুজিছ ইয়াত হয় মানুহৰ লাইফ বনি যাব নহ'লে একেবাৰে বৰবাদ হৈ যাব এই আমি ইয়াত বৰবাদ হ'বলৈ অহা নাই দেই বনিবলৈহে আহিছোঁ হেল্ল' তোমালোক ক'ৰবালৈ গৈছিলা এনেই অকণমান ওলাই গৈছিলোঁ অঁ তোমালোক ক'ৰবাত যোৱা নাই এনেই বহি কথা পাতি আছোঁ আচ্ছা অঁ ইহঁতকেইটা মোৰ লগৰ দেই ই অতনু নমস্কাৰ ই বেদ হেল্ল' ঠিক আছে ৰোৱা এই হ'ব আহ এই। হ্যাঁ বলেন তোৰ লাইফ কিন্তু বনি গ'ল দেই শুনিব বনি গলি দেই হ্যাঁ লাভটো চাটা জুকি লতা আইও বনি গ'লি বুজিছানে বনি গলি অঁ বাইদেউ অঁ অঁ হৈ যাব অঁ মুঠতে আপুনি ধৰি লওক এইবাৰ মাইনাৰ চাকৰি ফিক্স আৰু যদি মাইনাৰ চাকৰি যদি জইনিংটো দূৰত হৈ যায় নহয় তেতিয়াহ'লে ঘৰৰ ওচৰত আনি দিম নহয় অঁ ঠিক আছে এই হেৰি আপুনি কথাটো পাতি লওকচোন অঁ কি বুলি ক'ম হেল্ল' হেল্ল' আপুনি টেনশ্যন ল'ব নালাগে হৈ যাব বঢ়িয়া ব্ৰ' লাইফত হাৰ্ড ৱৰ্ক নহয় স্মাৰ্ট ৱৰ্ক কৰিব লাগে কাইলৈ ৰাতিপুৱা টকা দি দিব য়েছ য়েছ অঁ এই ফুটি কি য়েছ বঢ়িয়া কি আচৰিত কথা কৈছ টকা আমি চবেই পাম পামতো এবাৰ বেলেগকৈ মূৰটো লগাইছোঁ টকাই টকা হৈ যাব তোৰ কিন্তু লগৰজন ভাল দেই আমি এনেই সন্দেহ কৰি আছিলোঁ আমাৰ কাৰণে ইমানখিনি চিন্তা কৰিছে হওক দে ভগৱানে এনেকৈ চকু মেলি চাই থাকিলেই হৈছে আৰু দেই কৃষ্ণ কৃষ্ণ প্ৰভু চকু মেলি চাওক আৰু এইবাৰ। কৃষ্ণ কোন হয় আননোন নাম্বাৰ দেখোন ৰিচিভ কৰ হেল্ল' কোনে ক'লে হেল্ল' দীপ হয়নে হয় আপুনি কোন মই নিবিৰ মই নিকিৰ পৰা তোমাৰ নাম্বাৰটো পালোঁ গুৱাহাটীতে আছা অঁ গুৱাহাটীতে আছোঁ কিবা অসুবিধা হ'লে মোক ফোন কৰিবা মই গুৱাহাটী আহি পালোঁ ঠিক আছে হ'ব দিয়ক ঠিক আছে কোন নিকিৰ নতুন প্ৰেমিকটো সি আকৌ কিয় ফোন কৰিছে তোক গুৱাহাটীত কিবা প্ৰব্লেম হ'লে ফোন কৰিব দিছে সি বোলে হেল্প কৰিব এই এতিয়া আৰু আমাক কি প্ৰব্লেম হ'ব বুলিমা এতিয়া আমাৰ পইচাই পইচা গহনাখিনি কিয় বিক্ৰী কৰিলি হ'ব দে চাকৰিটোহে বেছি দৰকাৰী পাছত দৰমহাৰ টকাৰে কিনি ল'বি কাইলৈ পইচাখিনি দিব লাগিব 2 এদিনতে চাকৰিটো হৈ যাব মই জীয়াই থাকোঁতে যদি কিবা এটা কৰি থৈ যাওঁ পাছত বাকীখিনি কৰি ল'বি আৰু অনবৰতে জীয়া মৰা কথাবোৰ কৈ নাথাকিবিচোন
ভাল নালাগে। তহঁতে কালি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখিনি উলিয়াই থবি। মোৰ কিবা ভাবিয়ে ভাল লাগিছে। কি টকা কেইটামান যে চুবলৈ পাম। হ'লে কি হ'ল, এহাতে লৈ এহাতে দিবই লাগিব। সেইবোৰ কথা বাদ দেচোন। এই মাহটো চলিবলৈ আমাৰ টান হ'ব। অহা মাহৰ পৰা মাহে মাহে আমি 30,000কৈ দৰমহা পাম। 30,000? কিবা ভাবিয়ে ভাল লাগিছে ন? হাউচ নম্বৰ কিমান? 75। এইটোৱে হ'ব নেকি? হালধীয়া কালাৰ গেট। এইটোৱে হ'ব। বল বল। আপোনালোকক কিন্তু চিনি পোৱা নাই। ক'ৰ পৰা আহিছে বাৰু? পংকজ ক'ত থাকে? আমাৰ ইয়াতে থাকে। তাক মাতি দিয়কচোন, যাওক। তাক আজি খতম কৰি দিম। লুকাই থাকি হাৰি যাম বুলি ভাবিছে। কি হৈছে বুজা নাই আমি। 420 হয়, আপুনি জানেনে নাই? পিছে সি আপোনাৰ কোন হয়? আমাৰ মানে ভাড়াতীয়া, ঘৰৰ মানুহৰ দৰে। বাইদেউ, সেইবোৰক আপুনি বিশ্বাস নকৰিব। আপোনাৰো টকা খাব পাৰে। What? জলসিঞ্চন বিভাগত চাকৰি দিম বুলি আমাৰ পৰা 10 লাখ টকা লৈছে। আজি 2 বছৰ হ'ল সি আমাক বহুত নাটক দেখুৱাই আছে। এই এড্ৰেছটো বহুত কষ্ট কৰি পাইছোঁ। ছোৱালীজনীৰ কিবা এটা হ'লে মোৰ চিন্তা এই নাই। হৈ যাব হৈ যাব। আপুনি কিহৰ চিন্তা কৰিছে? মই আছোঁ নহয়। একদমেই চিন্তা নকৰিব। খালি মানে 6-7 লাখ টকাৰ খেল এটা খেলিব লাগিব। চাকৰি একদম ফিক্স। ইমান টকা? কি ইমান টকা? বাইদেউ, চাকৰিৰ কাৰণে মানুহে 10-20 লাখ টকা দি দিয়ে।